বা শিৱ ঠাকুৰ ঠাকুৰানী নেকি এই নামৰ হুৰিবল এই শিৱ ঠাকুৰ ঠাকুৰানী নেকি সেই আপোনাৰ কি আমাৰ বুনগাঁও ৰাইজে আৰু কি এই নিধানত চোৱা নিয়োগ কৰা হৈছে আৰু কি সিদ্ধান্ত আজি একজোৰা কবিতৰ দিয়া হ'ল আৰু কি আৰু প্ৰতি বছৰে ৰাইজে আৰু কি আপোনালোকৰ নামত একজোৰা কবিতৰ আৰু এটা সাজ দিয়া হয় আৰু তাক মনে কৰিলে তাৰ কি শিৱ ঠাকুৰ ঠাকুৰানী আৰু কি যি মনোবাঞ্ছা আশা কৰিছে ৰাইজে সম্পূৰ্ণ যেন আপোনালোকে যেন আশীৰ্বাদ দিয়ে আমাক সেইকাৰণে আৰু ৰাইজে প্ৰতি বছৰে এই মাহৰ একবাৰ পূজা পাতল দিয়া হয় তাক মনত লগে তাৰ কি শিৱ ঠাকুৰ ঠাকুৰানী নেকি আমাৰ এই ৰাইজৰ চাৱাই চতাই বা ক'ৰবা ৰাস্তা ঘাটে স্কুলত যাওঁতে কাৰোবা চাকৰি কৰাতে ক'ৰবা যান বাহন আহা যাহাত যেন কোনো বিপদ বিঘিনি নহয় তাৰ কাৰণে কি আপোনালোকে সদায় আশীৰ্বাদ দিয়ে আৰু যেন বিপদৰ পৰা ৰক্ষা কৰে তাৰ কাৰণে কি ৰাইজে আপোনালোকক এই বছৰত আৰু কি প্ৰতি বছৰে মাহত পূজা পাতল দিয়াত হেৰি কোৱা হৈছে তাক আৰু মনে চালি তাই কি এই শিৱ ঠাকুৰ ঠাকুৰানী আৰু কি এই আৰু কিছুমান চোৱানি কৰা হৈছে গোবিন্দ ৰাভা বিনয়জী ৰাভা সুনিমা ৰাভা ইবিনাথ ৰাভা জামিনী ৰাভা অনয় ৰাভা তৰুণ ৰাভা এগমন নৰেশ ৰাভা হামুদ ৰাভা তীৰ্থলোচন ৰাভা এই কেইজন 10জন মানুহ আৰু কি নিধানত চোৱানি কৰা হৈছে আৰু কি ঘৰত বিপদে আপদে আৰু কি তাৰ কাৰণে আৰু কি আজি সিদ্ধানত তেওঁ আপোনাৰ নামত একজোৰা কবিতৰ দিয়া হ'ল তাক মনে ৰবি আৰু কি শিৱ ঠাকুৰ ঠাকুৰানী আৰু কি তেওঁলোকৰ এই হেৰিতে 10জন মানুহৰ নাম আপোনালোকক গাই শুনোৱা হ'ল আৰু কি তেওঁলোকৰ ঘৰত চাৱাই চতাই যেন টাকাই পইচাই বা হৈ যায় বিপদে আপদৰ পৰা ৰক্ষা কৰি থাকিব লাগে ভাল হ'লে ৰক্ষা দিব লাগে যেরকম পদ্ধতি আছে সেইরকম জলবতটো তারি গোটেই রাইজে আর চোৱানি কৰা ৰাইজে বাড়িকেইটা বিক্রিকেইটা যেন আশীর্বাদ দিয়ে বা ভালে ভালে ৰক্ষা কৰে তাৰ কাৰণে কি আজি নিধানত একজোৰা কবিতৰ দিয়া হ'ল কি তেওঁ 10জন মানুহ তাক মনে জাল দি কাইৰি শিৱ ঠাকুৰ ঠাকুৰানী কি হুৰিবল উপস্থিত আমার কুমু বনগাঁও গেটি রাইজ লগতে আমার ইতিমধ্যে 4জন আমার গুৰুকীয়া উপস্থিত হয়েছে গতিকে কুমু রাইজর উপস্থিতিত আজির আনান বছর ধরে এইবুলি আমি কুবের পূজাত এক সম্বর্ধনা অনুষ্ঠান রাখিছো। এই সম্বর্ধনা সভাখন সচারূপে চলাই নিবৰ কাৰণে আমাৰ লক্ষীপুৰ কমিটিৰ স্থায়ী সভাপতি মাননীয় নিৰঞ্জন ৰাভাদেৱক সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। লগতে আজিৰ এই সম্বৰ্ধনা সভাখনৰ কেইটামান কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী মই সভাপতিৰ হাতত আগবঢ়াই দিছোঁ। পৰম শ্ৰদ্ধাৰ বনগাঁও জ্ঞাতি সমাজৰ উপস্থিত হ'ব পৰা সমূহ সদস্যসকল, জয়তে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অন্যান্য বছৰৰ দৰে আমি কুবেৰ পূজা পালন কৰাটো আমাৰ বাধ্যতামূলক আৰু ভোজ ভাতৰ ব্যৱস্থা সময় সুবিধা বুজি কৰা হয়, এইবুলিও কৰা হৈছে। আৰু বিশেষভাৱে সমাজ সেৱক উদ্যোগীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে ব্যৱস্থা কৰা হয়। এইবুলি অকল সম্বৰ্ধনা সভা বুলি নকৰি সম্বৰ্ধনাৰ আগত
সমাজশ্ৰী এটা নতুন শব্দ বুলি ক'ব লাগিব, অৰ্থপূৰ্ণ শব্দ আমি সংযোজন কৰি এইবুলি কাৰ্যকৰী কৰা হৈছে। এই সম্বৰ্ধনা অনুষ্ঠানখন চলাই নিয়াৰ কাৰণে মোক সম্পাদকে নাম নিৰ্বাচিত কৰিছে। মই আসন গ্ৰহণ কৰাৰ আগতে আপোনালোকৰ পৰা সৎ পৰামৰ্শ, সৎ উপদেশ আশা কৰি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানখন সভাখন চলাই নিয়াৰ কাৰণে মোৰ সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ। ধন্যবাদ জ্ঞাতি ৰাইজৰ সমূহ সদস্যসকলক। ইয়াত আজি সকলোৱে উপস্থিত হোৱাৰ কাৰণে আমি এটা ভাল পৰিৱেশ পাইছোঁ। আমাক একতাৰ প্ৰয়োজন। এতিয়া আমাৰ সম্পাদকে ইয়াত কেইটামান এজেণ্ডা ৰাখিছে। কাৰ্যসূচী এনেকুৱা: সভাপতি নিৰ্বাচন আসন গ্ৰহণ হৈ গ'ল। 2 নম্বৰ আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব সম্পাদকে। 3 নম্বৰ আছে ৰাইজৰ মন্তব্য। 4 নম্বৰ সম্বৰ্ধনা মাননীয় শ্ৰীযুত হামুদ ৰাভা বনগাঁও। 5 নম্বৰ শ্ৰীযুত বিষ্ণুপ্ৰসাদ ৰাভাক বিদায় সম্ভাষণ। 6 নম্বৰ আছে সভাপতি ভাষণ আৰু সভা ভংগ। থুলমূলকৈ ব্যাখ্যা কৰিব সম্পাদক শ্ৰী বাবুল ৰাভাই। আজি সম্বৰ্ধনা সভাৰ সভাপতি মহোদয়, লগতে পবিত্ৰ সদন, আজি সম্বৰ্ধনা সভাখন আহ্বান কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ বনগাঁও নিবাসী মাননীয় হামুদ ৰাভাদেৱ ইতিমধ্যে আমাৰ জ্যেষ্ঠ। তেখেতক আমি বনগাঁও জ্ঞাতি ৰাইজৰ ফালৰ পৰা যিহেতু সম্বৰ্ধনা জনাম, সেই সম্পৰ্কতে আজি সাধাৰণ সভাখন আহ্বান কৰা হৈছে। লগতে আমাৰ কিবা এটা সভাত আমাৰ মাননীয় বনগাঁও নিবাসী বিশেষ অসুবিধাৰ হেতুকে তেওঁ আমাৰ বনগাঁও জ্ঞাতিৰ পৰা তেওঁ গুৱাহাটী স্থায়ীভাৱে থাকিবলৈ লয়। গতিকে তেখেতে আমাৰ বনগাঁও সমাজৰ পৰা ওলাই যোৱাত আমি বহুতো মৰ্মাহত হৈছোঁ। গতিকে তেখেতকো আমি আজিৰ সভাৰ জৰিয়তে বিদায় সম্ভাষণ জনাম। সেই সম্পৰ্কতে আজি সম্বৰ্ধনা সভাখন আহ্বান কৰা হৈছে। এইখিনিৰে আচলতে এই সম্বৰ্ধনা অনুষ্ঠানখন আমাৰ এটা বিশেষ কাৰ্যসূচী। আমি জ্যেষ্ঠ ব্যক্তি তথা সমাজৰ কাৰণে বিভিন্ন দিশত আগবঢ়াই যোৱা, বিশেষকৈ সমাজ সেৱামূলক বা উন্নয়নমূলক বা গঠনমূলক কামত যিসকল ব্যক্তি আমাক পৰামৰ্শ বা তেনেকুৱা উদ্দেশ্য লক্ষ্যবিলাক পূৰণ কৰাত সদায় সৎ পথত সৎ সাহসেৰে আগুৱাই নিয়াত সহায় কৰি আহিছে। তেওঁলোকক আমি আজিৰ এই শুভ দিনটোতেই সম্বৰ্ধনা দিয়াৰ কাৰণে আমি ব্যৱস্থা ৰখা হৈছে। আমাৰ 3 নম্বৰ কাৰ্যসূচী আছে ৰাইজৰ মন্তব্য। গতিকে এই সম্বৰ্ধনা অনুষ্ঠানৰ বিষয়ে চমুকৈ হ'লেও যিসকলে আগ্ৰহ কৰিছে তেওঁলোকক ক'বৰ কাৰণে পৰামৰ্শ দিবৰ কাৰণে আমি আৰু অনুৰোধ কৰিলোঁ। মাননীয় আমাৰ এই পূজাৰ লগতে সংগতি ৰাখি যিটো গোটেই কামখিনি কৰা দায়িত্ব আছে,
গতিকে আমাৰ মাননীয় আৰু আমাৰ এই কমিটিৰ লগত সংযুক্ত থকা বিভিন্ন বিভাগৰ বিষয়ববীয়া তথা সদস্যবৃন্দ আৰু প্ৰধান পুৰুষ মহিলা সৰ্বান্তৰলৈ ক্ষমা কৰিব যে আমাৰ আজি এটা সৌভাগ্য আৰু সুদিন বুলি মই মনত ভাবিছোঁ, ভাল লাগিছে। এতিয়া আমাৰ এফালেদি এই অনুষ্ঠানতে আমি সম্বোধনা জনোৱা আমাৰ জ্ঞাতিৰ এটা সুযোগ আহিছে আৰু আহে, কিন্তু এনেকুৱা সুযোগবিলাক আমাৰ সদায় আগৰ নিচিনাকৈ এই পূজাটো বুঢ়ালৈকে প্ৰতি বছৰে খাইছিল। এক শ্ৰেণী ৰাইজে খাওঁ বুলি বুঢ়ালৈকে খুব জোৰ কৰিছিল। আমি কৈছিলোঁ যে আমাৰ মন্দিৰখন ভাঙি গৈছে, সেই মন্দিৰখিনি আমি বনোৱাৰ কাৰণে ব্যৱস্থাটো কৰাৰ কাৰণে আমি কিছু বছৰ স্থগিত ৰাখোঁ দিয়া এই বুলি কৰোঁতে কিছুমান এনেকৈ থাকিল। যি হওক আমি আমাৰ এটা মাজৰ চাম ডেকা চাম বুলি ক'ব লাগিব সেই টাইমত। এতিয়া সেই টাইমৰ কথা নহয়, আজিৰ যিবিলাক পৰিচালনা কৰি আছে তেওঁলোকে আছে। এইখন গাঁৱত যে আমাৰ সভাপতি ডাঙৰীয়ে কৈছে যে আমি সমাজশ্ৰী নতুনকৈ নামাকৰণ কৰা হৈছে মিটিঙত। এইটো নামাকৰণেৰে আমাৰ শ্ৰদ্ধাৰ যিসকল মানে সমাজকৰ্মী বিভিন্ন বিষয়ত, খালি সমাজকৰ্মী বুলি কথা নহয়, বিভিন্ন বিষয়ত সুনাম কৰিছে, কামবিলাক হেৰি কি কয় আগবঢ়াই কৰি দিছে। তেওঁলোকৰ ক্ষেত্ৰত আমি আজি বিশেষকৈ এই অনুষ্ঠানৰ ক্ষেত্ৰত আমাৰ জ্যেষ্ঠ হিচাপে মাননীয় আমোদ ৰাভা দাক ৰাইজে আজি শ্ৰদ্ধাৰ কি বুলি কয় সন্মান যাচি তেওঁ সম্বৰ্ধনা দিব প্ৰস্তাৱ লৈছে। আৰু আমাৰ শ্ৰীমান বিষ্ণু ৰাভা আমাৰ সমাজৰে জ্ঞাতিৰ লগত সম্পূৰ্ণভাৱে কামে কাজে টকাই পইচাই অহা যোৱাই সকলো ক্ষেত্ৰতে সহায় কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এতিয়া আমাৰ সমাজখনৰ পৰা তেওঁ যিহেতু গুৱাহাটীত থাকে, কৰ্মসূত্ৰে তাতে মাটি বাৰী ৰুইছে, গতিকে তাত তেওঁৰ পৰিয়াল আছে। এতিয়া তাতো আজি যাম বুলি কৈছে। এতিয়া আমি ভাবিছিলোঁ আমাৰ লগত অলপ ফূৰ্তি কৰক, মানে কিবা নানা ধৰণৰ মানে আমাৰ গল্প থাকে, এনেকৈ মানে আমি ৰখাব খুজিছিলোঁ। কিন্তু আমাৰ যিহেতু সম্পূৰ্ণ হেৰি হিচাপে ভঁৰালৰ লগত লেনদেন প্ৰক্ৰিয়াটো আমাৰ চলি আছে, সেই সুধে তেওঁ গোটেই এতিয়া জয়াল ক'ব বেয়া কথা, সুকীয়া হোৱা তাৰমানে গাঁৱৰ পৰা সুকীয়া হ'ল, তাৰমানে ঘৰৰ পৰা সুকীয়া হোৱা নিচিনাকৈ তেওঁ গুৱাহাটীত থাকিবলৈ গৈছে। গতিকে আমি তেওঁক এৰি দিব লাগিব। সেই সুধে তেওঁক সম্বোধনা আমি যাচিবলৈ ওলাইছোঁ। তো এতিয়া দীঘলীয়া হয়, সময়ো নাই। ভুল ভ্ৰান্তি হ'লে মই দীঘলীয়াকৈ ক'লোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। এতিয়া মই মোৰ বক্তব্য এইখিনি কৈ সামৰিছোঁ যে ভুল ভ্ৰান্তি হ'লে মই ক্ষমা কৰিব। মই এইখিনি ক'লোঁ। আমি সম্বৰ্ধনা দিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ এজন বয়োজ্যেষ্ঠ লগতে তেখেতে বিভিন্ন দিশত এইখন গাঁৱৰ প্ৰতি অৱদান আগবঢ়াই আছে। আমাৰ ইতিমধ্যে মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ ৰাভা খুৰাদেৱে থুলমূলকৈ হ'লেও স্পষ্ট ইংগিত প্ৰকাশ পাইছে। আমোদ খুৰাই যে সমাজ সেৱা, সংগীত, চাৰ্কাছ, কৃষ্টি সকলোতে সহায় সহযোগ আগবঢ়াইছিল। সেই হয় আৰু সমাজৰ বিভিন্ন আলোচনা বিলোচনাবিলাকত তেখেতে স্পষ্টবাদীভাৱে মতামত ব্যক্ত কৰিছিল আৰু সঠিক সিদ্ধান্তবিলাকত
সদায়ে আগৰণুৱা আছিল সেইটো আমি স্বীকাৰ কৰিবই লাগিব। আজিৰ এই শুভ দিনৰ শুভক্ষণত তেখেতক আজি আমাৰ মাজত পাইছোঁ, আমাৰ কাৰণে এটা গৌৰৱৰ কথা। সমাজখনক ভাল দিশত ভাল পথেৰে আগবাঢ়ি যোৱাটো তেওঁ সদায় কামনা কৰে আৰু কোনোবাই ভাল কাম কৰিলে আনন্দিত হয়। ঠিক এনেকুৱা মানুহ আমাক সমাজত লাগে, যাতে আমাক ভুল দোষবিলাক আঙুলিয়াই দি এটা শুদ্ধ পথত আগুৱাই যোৱাত অৰিহণা যোগায়। আজি তেওঁ আমাৰ মাজত আছে, আমি তেখেতক সম্বৰ্ধনা দিবলৈ আগবাঢ়িছোঁ। বনগাঁও লক্ষী ভঁৰাল সমিতি বনগাঁও, ডাকঘৰ চটমাটিয়া, জিলা গোৱালপাৰা, অসম। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, দুধনৈ, পিন 783-126। স্থান বনগাঁও ৰাজহুৱা খেলপথাৰ, কুঁৱৰী পূজা, বনগাঁও। সমাজশ্ৰী সম্বৰ্ধনা পত্ৰ, টাং 1 ফাগুন 1431 ভাস্কৰাব্দ, ইংৰাজী 14 ফেব্ৰুৱাৰী 2025 ইং। প্ৰতি সন্মানীয় শ্ৰীযুত হামুদ ৰাভা, খাং বনগাঁও, ডাক চটমাটিয়া, জিলা গোৱালপাৰা, অসম। হে মহান সমাজসেৱক, সামাজিক ও জাতীয় অভিনন্দন আৰু শুভেচ্ছা গ্ৰহণ কৰিব। বনগাঁও লক্ষী ভঁৰাল সমিতি তথা ৰাইজৰ পৰা এইবুলি বিশিষ্ট সমাজসেৱক তথা উদ্যোক্তাক সন্মান ও সম্বৰ্ধনা জনোৱাৰ বাবে চিন্তা কৰি আপোনাক মনোনীত কৰিছোঁ। আপুনি আজীৱন সমাজৰ বাবে সৎ সাহস ও সৎ চিন্তা তথা ধৈৰ্য সহকাৰে সমাজ ব্যৱস্থা, শিক্ষা, ক্ৰীড়া, একতা ও সামগ্ৰিক কৃষ্টি ও সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰাৰ নজিৰ আছে। আপোনাৰ মানৱীয় মহানুভৱতাই নৱপ্ৰজন্মক উৎসাহিত কৰি সমাজক বিভিন্ন দিশত অগ্ৰসৰ হোৱাত অৰিহণা যোগাব। সুস্থ সমাজ এখন গঢ়াৰ বাবে আপুনি লোৱা গুৰু দায়িত্ব বনগাঁও ৰাইজে কৃতজ্ঞতাৰে সদায় মনত ৰাখিব। আজিৰ এই শুভ দিনটোত সমূহ ৰাইজৰ হৈ আমি আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। এই শুভ কামনাৰে নেম ৰাচং। শ্ৰী বাবুল ৰাভা, সম্পাদক, লক্ষী ভঁৰাল কমিটি বনগাঁও। শ্ৰী নিৰঞ্জন ৰাভা, সভাপতি, লক্ষী ভঁৰাল কমিটি বনগাঁও। আছে শ্ৰী বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতক আমি বিদায় আগতেই দিছোঁ। আজি আৰু আনুষ্ঠানিকভাৱে আমি বিদায় দিবৰ কাৰণে ইয়াত তেখেতক সুদূৰ গুৱাহাটীৰ পৰা মাতি আনিছোঁ আৰু তেখেত আমাৰ মাজত উপস্থিত হৈছে। দূৰৰ গংগা ওচৰত দেখা পোৱাৰ দৰে হৈছে। আজি সুখৰ মাজতে দুখ যে আমি তেখেতক বিদায় দিম। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাৰ মাজত আহিব নোৱাৰিব, এইটো নহয়। অকল আমি যিটো আমাৰ সমাজ ব্যৱস্থা আছে, ৰাইজৰ এটা ব্যৱস্থা আছে, তাত তেখেতৰ সদস্য
সক্ৰিয়তা নাথাকিব, কিন্তু কামে কাজে আপদে বিপদে সুখে দুখে যিকোনো সময়তে আমি তেখেতক পাম। আমি যোৱা কাতি মাহৰ সভাত তেখেতৰ দেনা পাওনাবিলাক আমি যি কৰিব লাগে কৰিলোঁ। তাৰোপৰি আমি তেখেতক এটা মাননি হিচাপে নাম মাত্ৰ ৩,০৫১ টকা দিয়াৰ কাৰণে আমি প্ৰস্তাৱ লৈছোঁ। এখন সাধাৰণ ৰাভা জাতীয় পাজাৰেৰে আমি তেখেতক এটা বিদায়ৰ চিনাকি হিচাপে দিয়াৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। বিদায় সম্বৰ্ধনা দিয়া বা সম্বৰ্ধনা দিয়াৰ অৰ্থ এইটো নহয় যে আমি তেখেতক একেবাৰে উলিয়াই দিলোঁ, এইটো ভাবিব নালাগে। তো দীঘলীয়া নকৰোঁ। আমি ৰাইজ সঁচাকৈ আজি গৌৰৱান্বিত। আমাৰ উপযুক্ত মানুহক আমি এটা সাধাৰণভাৱে হ'লেও এই কাৰ্যসূচীত আমি আওতালৈ আনিছোঁ। এতিয়াতো আমাৰ মহিলা ফালৰ পৰাও মহিলা আই মাতৃসকলেও এটা দিব খুজিছে। আমি সেইটোকো তেখেতৰ লগত কৰাৰ কাৰণে অনুৰোধ কৰিলোঁ। পুৰুষ মহিলা ৰাইজ একগোট হৈছোঁ। আমি আজি ইয়াত আমি সম্বৰ্ধনা জনোৱাৰ ৰাইজৰ লগত অলপ টাইমৰ কাৰণেহে আমি পালোঁ। আজি যি আমাৰ সম্বৰ্ধনা জনাব, সেয়েহে আমি ইমানখিনি প্ৰস্তুতি হোৱা নাই মহিলাৰ হেৰিৰ কাৰণে। আমিও মহিলাৰ ফালৰ পৰা আমি আমাৰ কৰ্মৰতভাৱে যিহেতু আছে গুৱাহাটীত আমাৰ গণেশ্বৰী ৰাভা দেৱক, তেওঁক আমি আমাৰ মহিলা ফালৰ পৰা তেওঁক আমি ১৫০০ টকা আৰু জাতীয় পাজাৰেৰে তেওঁক আমি সম্বৰ্ধনা জনাম বুলি আশা কৰি আছিলোঁ। কিন্তু আজি আমাৰ মাজত তেওঁ যিহেতু নাই, আহি পোৱা নাই, সেয়েহে আমি আজি এই কবিৰী পূজা ঠাইতে আমি কবিৰী পূজাৰ স্থলীতে আমিও তেওঁক মহিলা ফালৰ পৰা তেওঁ যদিও নাই, তেওঁক আমি এখন ইলাম পাজাৰ আৰু ১৫০০ টকা আমি সম্বৰ্ধনা দিব বিচাৰিছোঁ। আৰু সূতাৰ সম্পাদক এইকেইজনৰ মোৰ আন্তৰিক পইচা থাকিল আৰু মোক বনগাঁও ৰাইজ আৰু আই মহিলা সকলোলৈ মোৰ অভিনন্দন যাচিলোঁ। মই এইখিনিকে অলপ ক'বলৈ বিচাৰিছোঁ যে আমি যে গাঁওখনৰ পৰা অলপ বেলেগ ফালে যাব লগা হ'ল, উদ্দেশ্য সেইটো মই এইটো ভালদৰে আপোনালোকক কৈ যাওঁ। মই কোনো গাঁৱৰ প্ৰতি মোৰ কিবা নিচিনা বা কিবা এটা হেৰি লৈ মই যোৱা নাই, তেতিয়া বেয়া বুলি নকয়। এতিয়া ল'ৰা ছোৱালীবিলাক মোৰ তাতে থাকিছোঁ।
গতিকে ল'ৰা ছোৱালী য'ত তাত মই থাকিবই লাগিব। কোনো নাতি পুতি কাৰণে সিহঁতক নাই ক'লেও অলপমান মাজে মাজে দেখা পাওঁ, কিবা পাওঁ, সেইটো উদ্দেশ্য লৈ মই এইটো আৰু মই বেলেগৰ উদ্দেশ্য হ'ল কি মই তাতে থাকোঁ, ইয়াত কাজ কৰ্ম পূজা পাতল এইবিলাকৰ পৰা মই বঞ্চিত হৈ থাকিব লগা হয় আৰু মই নিজে আহিব নোৱাৰোঁ আৰু কিছুমান কাম ৰাইজৰ শাৰীতো কৰিবই লাগিব। এই ক্ষেত্ৰত মই চব কিছু মোৰ বৰ ডেকা দাদাকেই চব হেৰি কৰি দিওঁ। এতিয়া দাদাৰ বয়স হৈ আহিছে, আকৌ মই কিমান কৰিম, এতিয়া পালিচা লাগে বা কিবা চৰে লাগে, কিবা এটা কিবা লগালে চব তেখেতেই বিচাৰি বিচাৰি ৰাইজক দিয়ে। গতিকে দাদাও বয়স হোৱাৰ অনুপাতে ময়ো মানে এইফালে আহিব নোৱাৰাৰ কাৰণে এতিয়া লাহেকৈ বেলেগ হৈ যোৱাটোৱে সিদ্ধান্ত কৰিলোঁ আৰু সেইমতে যোৱা কাতি মাহত এনে পত্ৰে দিয়া হৈছিলে। আজি সেইখিনি মই ক'বলৈ পাই মই নিজেই আনন্দিত, মোক বেয়া লাগিছে। আজি ধৰি লওক প্ৰায় মাজে মাজে এই পূজাখনত আহিছিলোঁ, কিবা এটা যোগদান কৰিছিলোঁ, চবকো দেখা পাইছিলোঁ। ধৰি লওক ডাঙৰ হওক সৰু হওক এইবিলাক মানুহক দেখা দেখি হৈছিল। আজি সেইটোৰ পৰাই মই বঞ্চিত হ'ব বুলি মই নাভাবোঁ। মই মাজে মাজে আহি থাকিম, সকলোৰ লগতে মিলি থাকিম। খালি মই কৰ্মসূত্ৰে পূজা পাতৰ ক্ষেত্ৰে মই অলপমান বেলেগ হৈ গ'লোঁ। এইখিনিকে কৈ মই সামৰণি মাৰিলোঁ। সমাজকৰ্মী হিচাপে আমি আমাৰ মহিলা ফালৰ পৰা এখন জাতীয় পৰ্যায়ৰে সমৰ্থন দিবলৈ আমাৰ গাঁৱৰ মই হঠাৎ এই খবৰটোৱে মোক অলপ আঘাত দিছে। বিষ্ণুদা কাজিৰ পৰা আমাৰ গাঁৱৰ পৰা প্ৰায় মানে একেবাৰে বিদায় হোৱা নিচিনা এটা লাগিল আৰু এইটো বেয়া লাগিছে। কিন্তু আমেৰিকাত থাকিও ৰাছিয়াত থাকিও বেলেগ জাতিৰ মানুহবিলাকে সমাজৰ লগত থাকিব পৰা হৈছিল। কিন্তু তেখেতে গুৱাহাটীতেই আমাৰ গাঁৱৰ পৰা চিৰদিনৰ কাৰণে যাব লগা কথাটোৱে মোক বৰ আঘাত কৰিছে। যে যি হ'ল হ'ল, কিন্তু তেখেতৰ লগত আমাৰ যি আত্মিকতা ভাল পোৱা এইবিলাক আমাৰ বহুদিনীয়া শৈশৱ কালৰ পৰা তেওঁৰ লগত মিলা প্ৰীতিভাৱে কৰা এইবিলাক স্মৃতিয়ে মোক খুবেই আঘাত কৰিছে। গতিকে আজিৰ এই বিদায় সভাত থাকিব পৰাটো মোৰ কাৰণে সৌভাগ্য বুলি মই ধৰি ল'লোঁ। মই যদিও দুখ পাইছোঁ। গতিকে বিষ্ণুদাক মই এইখিনিয়ে ক'ব খুজিছোঁ যে এতিয়া যিহেতু আপুনি বিদায়েই হ'ল আৰু লগ পোৱাৰ হয়তো আলহী হিচাপে আহিব নিশ্চয়, এইখিনি আমি আশা কৰোঁ। তথাপিও যেন তেখেতে আমাৰ পৰা বহুত দূৰত আঁতৰি গ'ল এনেধৰণৰ এটা মনোভাৱতে মই খুবেই দুখ পাইছোঁ আজি। যে মই তেওঁক মোৰ দাদা হয়, কিন্তু বন্ধুসুলভভাৱে আমি ব্যৱহাৰ কৰিছিলোঁ। গতিকে তেখেতৰ ওচৰত মোৰ চিৰ কৃতজ্ঞ যাচিবৰ কাৰণেহে মই এই কথাখিনি মই কৈছোঁ। গতিকে তেখেতে যাতে আৰু আমাৰ মাজত দেখা দিয়ে আৰু আমিও দেখা পাম বুলি আশা কৰিছোঁ। গতিকে এই বিভেদটো আমাৰ সম্পূৰ্ণ বিভেদ বুলি মই ধৰা নাই আৰু। গতিকে এইখিনিহে মই তেওঁৰ ওচৰত মোৰ দুআষাৰ কোৱাখিনি, মোৰ হেঁপাহখিনি মই এইখিনি মানে ক'লোঁ আৰু এইখিনি মই ক'ব লাগিব।
ৰাইজ আমাৰ সম্বৰ্ধনা সভা সম্পূৰ্ণ হ'ল। আমি সভাপতিৰ ভাষণ মই মাত্ৰ দুআষাৰে কওঁ, সদায় কৈয়ে থাকোঁ কোৱাকৈ। মোৰ সন্মানিত তথা পৰম শ্ৰদ্ধাৰ বনগাঁও পুৰুষ মহিলা ৰাইজ আৰু বিশেষকৈ আমি দায়ী প্ৰাৰ্থী বিষ্ণুপ্ৰসাদ ৰাভা দাদা আৰু আমাৰ সম্বৰ্ধিত ব্যক্তি মাননীয় শ্ৰীযুত বহুতকৈ আজি ইয়াত পবিত্ৰ সদন। আজিৰ এই শুভ দিনটোত আমি সকলোৱে একগোট হওঁ, পৰম পিতা ভগৱানক আমি প্ৰাৰ্থনা জনাবলৈ একেলগে সমবেত হওঁ। আমি যিটো ঠাইত আছোঁ এই ঠাইটোৰ নাম কুবুৰীতলী। আমাৰ ওচৰত থকা মন্দিৰটো হৈছে কুবুৰী থান। শিল ঠাকুৰ এটা আছে থান, ইফালে আছে আৰু বনবাসী কালিমা আৰু লাখৰ ঠাকুৰ মন্দিৰ আমাৰ বনগাঁৱত আছে। আমাৰ বীৰেন খুৰা ডাঙৰীয়াই অলপ আগতে প্ৰকাশ কৰিছে যে আমি সেই ভাঙা চিঙা মন্দিৰত পূজা কৰি থাকোঁ। কোনো মানে 12 মাহ লেতেৰা পেতেৰা হৈ থাকে, সেই পূজাৰ দিনা অলপ চাফা কৰি আমি তাতে পূজা কৰোঁ। এনেকৈ আগৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল যিসকল আমাৰ মাজত বৰ্তমান নাই, তেওঁলোকে অন্তৰেৰে পূজা পাতল কৰি থৈ গৈছে। আৰু এতিয়া আমি আমাৰ সাধাৰণ হ'লেও কুবুৰী থানত এটা মন্দিৰ হ'ল, শিল ঠাকুৰতো মন্দিৰ হ'ল, আৰু বাকী আমাৰ বনবাসী কালিমা আৰু লাখৰ ঠাকুৰ সকলোতে মন্দিৰ হ'ল। এনেকৈ ৰাইজ বহাৰ কাৰণেও জেগা হ'ল। এইবিলাক কৰাৰ পাছত যেতিয়া মাননীয় শ্ৰীযুত প্ৰণয় কুমাৰ ৰাভা সভাপতি আৰু উত্তম কুমাৰ ৰাভা সম্পাদক আছিল, তেতিয়া প্ৰথমবাৰৰ কাৰণে আৰু ভোজ ভাতৰ ব্যৱস্থা কৰা হ'ল। তাৰপিছত বাবুল ৰাভা সম্পাদক আৰু স্বৰ্গীয় অনিৰুদ্ধ ৰাভা সভাপতি থাকোঁতে এবাৰ হ'ল ভোজ ভাতৰ ব্যৱস্থা। আৰু বাবুল ৰাভা সম্পাদক আৰু মই সভাপতিৰ এই 4 বছৰীয়া কাৰ্যকালতে আমি এইবাৰৰ লগত 3বাৰ ভোজ ভাতৰ ব্যৱস্থা কৰা হ'ল। ইয়াত সমূহ ৰাইজ সমবেত হয়, পুৰুষ মহিলা, চিন নাপাওক চিন পায়, দেখা নাপাওক দেখা পায়, একেলগে বহি খোৱা লোৱা কৰাটো এটা আনন্দপূৰ্ব আমাৰ একতাৰ পৰিচয়। এইটো অঞ্চলত এই বিষয়ে গুণগুণ গান বহুত চলে, মানুহবিলাকে ভাল পায়। আৰু আমি গৌৰৱ বোধ কৰি আজি চিঞৰি চিঞৰি ক'ব পাৰোঁ যে বৰ্তমান আমি 155 ঘৰ 155টা পৰিয়াল, একেটা সমাজ, তাৰমানে একেটা ছাতাৰ তলত আছোঁ। সুখে দুখে, বিয়াই সবাহে, মৰা মৃত্যু শ্ৰাদ্ধ আমি সকলোৱে অংশগ্ৰহণ কৰি আমি আমাৰ কামবিলাক সমাধান কৰোঁ। এইটো আমাৰ কাৰণে এটা ভাল লক্ষণ। আজিৰ এইখন সভাপতিৰ আসনৰ পৰা মই ঘোষণা কৰিব খোজোঁ যে এনেকৈ যিমান দিন পাৰে চলি থাকক, যাতে খণ্ড বিখণ্ড হোৱা তেনেকুৱা মনোভাৱ কোনেও নানে। কিবা ভুল দোষ হৈছে আলোচনাৰ মাজেদি সমাধান কৰা হ'ব, কিবা এটা সমস্যা হৈছে নিশ্চয় সমাধান সূত্ৰ ওলাব। সেইকাৰণে ডেকা বুঢ়া বুঢ়ী গাভৰু পুৰুষ মহিলা সকলোৱে যাতে পলাই যোৱা বা তেনেকুৱা আঁতৰি যোৱা, সমাজখন ত্যাগ কৰা এনেকুৱা বেয়া কামবিলাক, বেয়া চিন্তাবিলাক আনিব নালাগে। এটা সময়ত মানুহৰ খেতি কৰাই ধান্দা আছিল, কিন্তু এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নিচিনা মানুহসকলে এটা সময়ত সুদূৰ গুৱাহাটীৰ ফালে চাকৰি বিচৰা বা কিবা কিবি কাম বিচাৰি বাহিৰলৈ ওলোৱা এই পৰিৱেশটো আনিছিল। আৰু ৰেলৱেত চাকৰি পাইছিল, মানুহ পঢ়া শুনাত আগবাঢ়িছিল, চাকৰি কৰাৰ ক্ষেত্ৰত এটা মানুহৰ মনত চিন্তা সোমাইছিল। আমি শুনাই পোৱা নাই মেট্ৰিক পাছ কৰা। তাৰপিছত এটা সময়ত শুনা পালোঁ 2জন মানুহ মেট্ৰিক পাছ কৰিল, আমাৰ বীৰেন খুৰা আৰু আৰ্জেন খুৰা। এই দুটা BA পাছ কৰিল।
এটা পৰিৱেশ হঠাৎ আহি ওলাল। তাৰ পিছৰ পৰ্যায়ত বোধহয় কোনোবাই পাছ ফেল এনেকুৱা থাকাতে মানে হঠাৎ আমি দুজন মেট্ৰিক পাছ কৰি ওলালোঁ, শ্ৰী ভূপেন ৰাভা আৰু মই। তাৰ পাছৰ পৰা মোৰ দৃষ্টিত 1 বছৰো নীল নোহোৱাকৈ মেট্ৰিক পাছ কৰি আছে। শ্ৰী পদ্মলোচন ৰাভাই সেই সময়ত 2টা না 3টা লেটাৰ পাই মেট্ৰিক পাছ কৰিছিল গোৱালপাৰা PR গভ এডেড হাইস্কুলৰ পৰা। এইটো ৰিজাল্ট আমাৰ এইটো অঞ্চলত মানে বিৰাট ডাঙৰ ৰিজাল্ট আৰু য'ত মানুহ মেট্ৰিক পাছেই কৰিব নোৱাৰে তাতে লেটাৰ লৈ পাছ কৰিছে। এইবিলাক এটা খুব ভাল লগা পৰিৱেশ এটা সৃষ্টি হৈছিল বনগাঁৱত। নৃত্য শিল্পী হিচাপে আমাৰ গাঁৱৰ 3জনী ছোৱালীয়ে বিহু নাচিছে, যিটো আন্তৰ্জাতিক এটা অনুষ্ঠান য'ত নৰেন্দ্ৰ মোদী আহিছিল। 10,000 নৃত্যশিল্পীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিছিল আৰু সেই 3জনৰ এই 10,000 ভিতৰত 3জনে বনগাঁৱৰ। শুভলক্ষ্মী ৰাভা সন্ধিয়া বৰ্তমান স্বৰ্গীয়াৰী, কণমণি ৰাভা এই 3গৰাকী নৃত্যশিল্পীয়ে বিহু নাচনীয়ে যে গুৱাহাটীৰ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত, হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত যে এটা বিশ্ব ৱৰ্ল্ড ৰেকৰ্ড বা তেনেকুৱা তেখেতৰ নিচিনা ছোৱালী আমাৰ মাজৰ পৰা আৰু ওলাওক। আমাৰ ইতিমধ্যে ছোৱালী 3জনেই ডিফেন্সত চাকৰি পাইছে। নীলাক্ষী ৰাভা, ৰুমা ৰাভা, সবিতা ৰাভা তেওঁলোকে ইতিমধ্যে প্ৰতিৰক্ষা বিভাগত চাকৰি পাইছে। তো আমাৰ কাৰণে গৌৰৱৰ কথা। আজি তেওঁলোকে মানে য'ত পৰণাস্তি কষ্ট কৰি শিক্ষা দীক্ষা লাভ কৰাৰ পাছত কষ্ট আৰু পৰিশ্ৰম কৰি যোগ্যতাৰ বলত চাকৰি লাভ কৰিছে, চেণ্ট্ৰেলৰ চাকৰি। নিশ্চয় আমি ইয়াক গৌৰৱ কৰিব লাগিব। মই আশা কৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক এনেকৈ আগবাঢ়ি যাওক। আজিৰ ভোজ ভাতৰ অনুষ্ঠানত যাতে সকলোৱে অংশগ্ৰহণ কৰে, সকলোৱে যাতে আজিৰ দিনটো এটা স্মৰণীয় দিন হিচাপে পালন কৰিবলৈ ইচ্ছা কৰে আৰু ঈশ্বৰে যদি ভালে ৰাখে আগন্তুক আহি থকা বছৰবিলাকত সময়ত আমি নিশ্চয় আৰু এনেকৈ একেলগে বহি ভোজ ভাতৰ ব্যৱস্থা কৰিব পাৰিম। তো আমি পুৰুষ মহিলা সমূহ ৰাইজক মই সভাপতিৰ আসনৰ পৰা কৃতজ্ঞতা জনাইছোঁ। ভগৱানে আমাক এইখিনি নিশ্চয় সহায় কৰিব, আশীৰ্বাদ দিব। পুনৰ ৰাইজলৈ মোৰ কৃতজ্ঞতা ও সেৱা জনাই মই সভাপতিৰ আসন ইমানতে সামৰণি মাৰিলোঁ। জয় হিন্দ। সভানেত্ৰী সম্পাদিকা মহোদয়া আৰু আমাৰ বনগাঁও মহিলা সমিতিৰ উপদেষ্টা মহোদয়াসকল, তো আমাৰ মাজত আজি আমাৰ বনগাঁৱৰে বিষ্ণু প্ৰসাদ ৰাভা, তেওঁ আমাৰ বনগাঁও আজি কবিৰী পূজাৰ পৰা আমাৰ
বনগাঁও ৰাইজে তেওঁক কুবিৰী পূজা খাবলৈ মাতিছে আৰু তেওঁ গুৱাহাটীত কৰ্মৰতভাৱে তেওঁ গুৱাহাটীত থাকে। সেইকাৰণে তেওঁ আমাৰ বনগাঁৱৰ লগত চলা ফুৰাৰ কাৰণে অলপ অসুবিধা হয়, কাৰণ আমাৰ বনগাঁও ৰাইজৰ লগত কাম কাজৰ পৰা বহুত খুনাখুটি দিব লগা হয় আৰু ৰাইজৰ লগত অনুপস্থিত থাকিব নোৱাৰে। সেই হেতুকে তেওঁ আজি বনগাঁৱৰ ৰাইজৰ পৰা আঁতৰি থাকিব বিচাৰিছে আৰু সেয়েহে আমাৰ বনগাঁও পুৰুষ মহিলা ৰাইজ তেওঁক আজি এই কুবিৰী পূজাৰ সময়তে তেওঁক বনগাঁও ৰাইজৰ পৰা তেওঁক বিদায় মানে এনে চিৰ বিদায় নহয় যে তেওঁ আমাৰ লগত চলি থাকিব পাৰিব। তেওঁক বনগাঁও ৰাইজৰ পৰা আমাৰ জাতীয় পাজাৰেৰে আৰু ৩,০০০ টকা তেওঁ যাতে আমাৰ লগত, যিহেতু ৰাইজৰ লগত চলা ফুৰাৰ কাৰণে তেওঁ খুনাখুটি বা হেৰিৰ পৰা দি আছিল, সেই হেতুকে তেওঁক আমাৰ ৰাইজৰ ফালৰ পৰা ৩,০০০ টকা আৰু এখন ফুলাম পাজাৰেৰে আজি তেওঁক সম্বৰ্ধনা জনাইছে আৰু আমিও বিদায় সম্ভাষণ জনাইছে। আৰু আমাৰ মহিলা ফালৰ পৰা যিহেতু আমি খুনাখুটি আৰু আমাৰ মহিলা এটা পুঁজি আছে ইন্দিৰা মহিলা যোজনা, তাতো আমি টকা উঠাওঁ যিহেতুকে, সেইকাৰণে তেওঁক আমি বনগাঁও মহিলা ফালৰ পৰা ১৫০০ টকা আৰু এখন জাতীয় পাজাৰেৰে সম্বৰ্ধনা জনোৱা, গুণেশ্বৰী ৰাভাক মহিলা ফালৰ পৰা আমাক সম্বৰ্ধনা জনোৱা হ'ল আজি। ইয়াকে মই আজি আমাৰ মহিলা আই ভাই ভনী সকলক, আমাৰ শ্ৰীযুত বিষ্ণু ৰাভা দেৱক আমাৰ মহিলা ফালৰ পৰা সম্বৰ্ধনাটো জনালোৱে, তো আমি পুৰুষ ৰাইজৰ তাতে জনালোঁ। সেয়েহে আমি মহিলা আই বাই ভনীসকলক দেখা কৰাৰ কাৰণে আমি বিষ্ণু ৰাভাক আমি মহিলা ওচৰত লৈ আহিলোঁ। এইখিনিয়ে আই বাই ভনীসকল। আমাৰ বনগাঁও মহিলা সমিতিৰ সদস্য সকলোলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই এই বিদায় সম্ভাষণ ল'লোঁ সঁচা, কিন্তু ল'লোঁ মানে মই এনেকুৱা বিদায় লোৱা নাই। মই খালী কেৱল পূজা পাতল, তাৰপিছত ৰাজ্য কৰ্মক্ষেত্ৰত সেইফালৰ পৰাই মাত্ৰ মই বিদায় লৈছোঁ। বাকী মোৰ আগৰ দৰে বাই ভনী মহামাহী পিহি চব আৰু যেনেকুৱা ধৰণৰ ভাই বন্ধু দাদা খুৰা চব যিবিলাক আছে ঠিক তেনেকৈ মই থাকিম, আহিম। মই খালি মই এই তিনিটাৰ পৰা মই মুঠতে অব্যাহতি লৈছোঁ আৰু সেই বিষয়ে মই তাৰমানে দাদাক মই কাতি মাহত কি কয় লিখিত হিচাপে দিছিলোঁ, কিন্তু লিখিত কাগজ পত্ৰে যেনিবা ধৰি লওক কাতি মাহৰ পূজাত হৈছিল, কিন্তু দেখা সাক্ষাৎ কৰা নাছিলোঁ। গতিকে আজি ৰাইজে মোক মাতিছে, মই খুব ভাল পাইছোঁ। এনেকুৱা অনুষ্ঠানত মই নিজে মানে উপস্থিত থাকি মোৰ খুব ভাল লাগিছে। আৰু আজি ধৰি লওক হামুদ খুৰাক আজি কি সমাজশ্ৰী না কি দিলে, সমাজশ্ৰী দিলে সঁচা, সেইটো দিয়ে। এনেকুৱা অনুষ্ঠানটো অট'মেটিকেলি আমি অগ্ৰসৰ হোৱাটো আমাক দৰকাৰ জীৱনত। গতিকে এনেকুৱা যদি হৈ থাকে, ইউনিটি নহ'লে একো নহয়। ইউনিটি থাকিব লাগিব। ইউনিটি যদি আজি আমি এই বনগাঁৱৰ ইউনিটি আমি আজিৰ পৰা নহয়, আমাৰ মা দেউতাৰ তাৰ আগৰ পৰা আমি এই নীতিটো চাই আহিছোঁ আৰু এনেকৈয়ে থাকক। সেয়ে মই ৰাজ্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইখিনিক মই সামৰিলোঁ। আৰু বিশেষকৈ থাকিলে আমাৰ